নমস্কাৰ বন্ধুসকল, বৰ্তমান মই নাহাৰকাঠীয়া সমষ্টিৰ কুঁৱৰী গাঁৱত আছোঁ। কুঁৱৰী গাঁৱৰ যি শ্ৰীমন্ত শংকৰদেৱ শাখা সমিতি, কুঁৱৰী গাঁও শ্ৰীমন্ত শংকৰদেৱ শাখা সমিতিৰ গুৰুগৃহত আহি উপস্থিত হৈছোঁহি। আৰু এই শ্ৰীমন্ত শংকৰদেৱ গুৰুগৃহত অহা 19 ছেপ্টেম্বৰ তাৰিখে যুগল কীৰ্তন এভাগ দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিব লোৱা হৈছে। গতিকে আজি মই এই নামঘৰলৈ আহিছোঁ আৰু মোৰ কাষত আছে আমাৰ দেৱকান্ত বৰাদা আৰু তেওঁৰ লগতে আহিছোঁ। আৰু এয়া কেন্দ্ৰীয় নামঘৰ শ্ৰীমন্ত শংকৰদেৱ সমিতি জয়গুৰু শংকৰদেৱ কুঁৱৰী গাঁও প্ৰাথমিক এই নামঘৰত অহা 19 ছেপ্টেম্বৰ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে যুগল কীৰ্তন অনুষ্ঠান এভাগী আয়োজন কৰা হৈছে। আৰু তাৰ কেনেধৰণে প্ৰস্তুতি চলি আছে তাৰ বিষয়ে আজি আপোনালোকক দেখাবলৈ আগবাঢ়িম, ভাল লাগিব। গতিকে ভিডিঅ'টো চাই যাওক। এতিয়া মই নামঘৰৰ যি মূল তোৰণ, এই তোৰণৰ ভিতৰ ভাগত সোমাই যাম আৰু আপোনালোকক আজি বাকী যি কাৰ্যসূচী চলি আছে, কেনেধৰণৰ প্ৰস্তুতি চলি আছে দেখাবলৈ চেষ্টা কৰিম। ভাল লাগিব, ভিডিঅ'টো শেষলৈকে চাই যাব। বন্ধুসকল, এতিয়া এই নামঘৰৰ ভিতৰ ভাগলৈ সোমাই গৈ আছোঁ আৰু আগলৈ যাওঁ আৰু কেনেধৰণৰ কাম কাজবিলাক চলি আছে তাৰ বিষয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া মই ভিতৰ ভাগত সোমাই আহিলোঁ আৰু ভাল লাগিছে, বৰ আহল বাহল ঠাইডোখৰ। আৰু নামঘৰৰ আজি প্ৰথমবাৰ ইয়াত আহি সোমাইছোঁ। এফালে ৰভা বৰাদা, এয়া ৰভা, ইয়াত কি হ'ব? অতিথি আপ্যায়ন। আৰু এফালে বৰ্ড এখন বনি আছে। আৰু এফালে আমাৰ এজন হয়, নমস্কাৰ, ৰং কৈ আছোঁ। জয়গুৰু শংকৰ কেন্দ্ৰীয় নামঘৰ কুঁৱৰী গাঁও, আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সমিতি মানে পবিত্ৰ ভাদ মাহৰ উপলক্ষে আমি আজি এমাহ ধৰি ভাদ মাহৰ নাম গ্ৰহণ কৰি আছোঁ। আজি অন্তিম অৱস্থা পাইছেই। এতিয়া ভাদ মাহ শেষৰ পাছদিনা আমি কীৰ্তন যুগলৰ ব্যৱস্থা কৰিছোঁ। গতিকে সেইটো কাৰণে যথেষ্ট বেলেগ বৈষ্ণৱ ভকতসকলক নিমন্ত্ৰণ কৰা হৈছে, তেওঁলোকে আহিব। গতিকে আজি ৰাইজে উদ্যমমূলক কাম কৰি আছে। এই লগতে ভিতৰি পাৰ্টিশ্যনখন আছিলে, এইখনক মই ৰঙৰ ব্যৱস্থা কৰিছোঁ। তেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু কিমান পাৰোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সুন্দৰভাৱে কাম কাজ চলি আছে আৰু একদম পূৰ্ণ পৰ্যায়ত চলি আছে, ৰাইজ লাগি আছে, ভকতসকল। আৰু এতিয়া আগলৈ যাওঁ, কেনেধৰণৰ কাম কাজবিলাক হৈ আছে আপোনালোকক দেখাই গৈ আছোঁ। আৰু এইফালে এই নামঘৰৰ অহা 19 ছেপ্টেম্বৰ তাৰিখে যি যুগল কীৰ্তন হ'ব তাৰ বাবে প্ৰস্তুতি চলি আছে। আৰু এয়া ডোঙা বনাই আছে খুব সুন্দৰভাৱে। এয়া বাপসকল নিজৰ নিজৰ প্ৰত্যেকে দায়িত্ব পালন কৰি আছে, কাম কৰি আছে, খুব সুন্দৰভাৱে চলি আছে। কিমানখনমান বনাব লাগিব বাৰু ডোঙা? 300 ওপৰ যাব। মানে এতিয়া কিমান হৈছে বৰ্তমানলৈকে, কিমানখন হ'ল? 400মান হৈছেগৈ আৰু 1000 বনাই দিব। আজি 300 হ'ব। টোটেল তাৰমানে 1000খন বনাব। আজি 300 এদিনতে হ'ল। অহাকালি টাৰ্গেটে আছে। কিমানজনক দায়িত্ব দিছে বাৰু? গোটেই সমিতিখিনিয়ে নিজৰ নিজৰ দায়িত্বতে আছে। মানে ডোঙা বনা দায়িত্ব তাৰমানে পূৰ্ণ পৰ্যায়ত কাম চলি আছে। 19 তাৰিখৰ দিনা একদম মানে আপোনালোকক আশা কৰিছোঁ সকলো টিকি, আৰু ঈশ্বৰে দয়া কৰক, সকলোৱে ৰাখক। আমাৰ এই অনুষ্ঠানটি মানে সুকলমে পাৰ হওক। আপোনালোকৰ উপস্থিতি আমাৰ আনন্দ হ'ব। হয়, ৰাইজ আৰু ভক্তপ্ৰাণসকলৰ উপস্থিতিয়ে এটা সুন্দৰ ৰূপ দিব, ভাল লাগিব হয় নাই? ঠিক আছে, অলপ আগলৈ যাওঁ। আৰু বন্ধুসকল, এয়া নামঘৰৰ সুন্দৰ ৰূপটো আপোনালোকক দেখাইছোঁহি। কৰি যোগাৰ আমাৰ মানে 70টি পৰিয়ালৰ গোটেইখিনি পৰিয়ালৰে অঙহী মৃত্যু কুটুমক আয়োজন কৰি গোটেইখিনিকে মিলাই মেলি মুঠতে ইয়াত এটি ভক্তি ৰসৰ মানে বিৰাট উৎসৱ এটি সৃষ্টি হ'ব। সকলোকে আপোনাৰ মাধ্যমেৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। বন্ধুসকল, এই নামঘৰৰ বাপসকলে খুব সুন্দৰভাৱে কাম লাগি আছে। আৰু এয়া আপোনালোকক দেখাইছোঁহি, সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। আৰু হ'বলগীয়া যি 19 তাৰিখৰ অনুষ্ঠানভাগী যুগল কীৰ্তন, তাৰ বাবে প্ৰস্তুতি চলি আছে খুব সুন্দৰভাৱে। ইয়াত কি কৰা হ'ব বাৰু? এই চাংখন বনোৱা হৈছে, এইখন আমাৰ আচলতে জলপান খুৱাবৰ কাৰণে হয়। আমি ডুঙৰ ব্যৱস্থা ডুংখিনি থোৱা হ'ব। হয়, ডুংখিনি খাওঁ অলপ চিষ্টেমটিকে হেৰি কৰিছোঁ। আৰু তাৰমানে সিহঁতে আচলতে ডুঙৰহে প্ৰাধান্যটো বেছিতো, সেইটোৱে কথা। ইয়াত ধুনীয়াকৈ সজাই লওঁ।
ভকতসকলৰ কাৰণে আমি এইখিনি ঠিক আছে সকলোৱে কাম লাগি আছে খুব সুন্দৰভাৱে আমাৰ লগতে এখেত প্ৰাথমিকৰ সভাপতি ভাৱ কৃষ্ণই এখেত শংকৰদেৱ প্ৰাথমিক শাখা সমিতি কুঁৱৰী গাঁৱৰ যি নামঘৰৰ সভাপতিৰ দায়িত্বত আছে ন আপুনি তো তেখেতৰ লগত এই সভাপতিদ্বয়ৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ অকণমান মানে কি মই প্ৰথমবাৰ আহিছোঁ সেইকাৰণে কোন কি বাবদ আছে মই নাজানিছোঁ গতিকে চিনাকি কৰাই দিছোঁ প্ৰভু আপোনাৰ ভাল নামটো মোৰ শ্ৰী ৰাজুৰা হয় মোৰ কুঁৱৰীগাঁৱৰ নিবাসী এই নামঘৰ এজন মানে সেৱক আৰু হয় হয় প্ৰত্যেকেই সেৱকেই হয় হয় ৰাইজে আপোনাক দায়িত্ব এটা দিছে মুৰব্বী হিচাপে এতিয়া কিমানখিনি কাম আগবাঢ়িছে কিমানখিনি মানে আমি প্ৰস্তুতি চলাই আছোঁ আৰু 2টা দিনৰ পাছতে আমাৰ অনুষ্ঠানভাগী আয়োজন হ'ব এইখিনি আচলতে আমাৰ শংকৰদেৱ সমিতি এটা ডাঙৰ অনুষ্ঠান হিচাপে আমি পৰিগণিত হয় যুগল কীৰ্তন বুলি ক'লে এইভাগী অনুষ্ঠানত আমি তাৰমানে আচলতে কি হ'ল মানে বৰ্তমান পৃথিৱীত যিটো অশান্তি হৈছে যুৱ অশান্তিৰ পৰা অন্য বহু ধৰণৰ কিবা কিবি অশান্তি হৈছে এইবিলাক নিৰাময়ৰ কাৰণে আমি ভগৱন্তৰ ওচৰত মানে প্ৰাৰ্থনা জনাবৰ কাৰণে এটা অনুষ্ঠান আদি সত্য যুগতে যি ধৰণে তাৰমানে ধৰক এই যাগ যজ্ঞ কিবা কিবি আছিলে সেইসকলৰ সেইভাগে তেওঁলোকে পালন কৰি ভগৱন্তক তুষ্ট কৰিছিল আমি এই অনুষ্ঠানৰ জৰিয়তে মানে ভগৱন্তৰ কৃপা দৃষ্টি পাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ প্ৰয়াস কৰি আছোঁ কৃষ্ণ আগলৈ যাওঁ সকলোৱে কাম লাগি আছে আপোনালোকৰ ভালনে ভালে আৰু দেই ভালে আছোঁ আপোনালোকৰ এইখিনি মিঠৈ হৈ গ'লগৈ আৰু এফালে বনি আছে আৰু এফালে কি একেই ন চবতে বনি আছে বন্ধুসকল আপোনালোকক দেখাই আছোঁ কেনেধৰণে আই মাতৃসকলে এই নামঘৰৰ যি অহা 19 ছেপ্টেম্বৰ তাৰিখে যি যুগল কীৰ্তন ভাগি হ'ব তাৰ কাৰণে কেনেধৰণৰ প্ৰস্তুতি চলাই আছে মিঠৈ বনাই আছে তাৰ বিষয়ে আপোনালোকক দেখাই আছোঁ মোৰ বেক চাইডে আই মাতৃসকলক আপোনালোকে দেখিব পাই আছে হৈ গৈছে আৰু এফালেও পাচি ভৰ্তি হৈ গৈছে এফালে বনাই আছে আৰু এফালে মিঠৈ আহিয়ে আছে ডলা একদম ভৰ্তি হৈ আছে দেই আৰু এফালে আমাৰ অভয়পুৰীয়া দা ভালনে আপোনাৰ ভালে কাম লাগি আছে কামে লাগি আছোঁ হয় আৰু প্ৰায় হৈছেগৈ কামখিনি ন প্ৰায় চলি আছে আৰু হ'বগৈ ধাৰণা কৰিব পৰা হ'ল আৰু 2টা দিন বাকী আছে 2 দিনত প্ৰায় কমপ্লিট হৈ যাব নিশ্চয় সম্পূৰ্ণ হ'ব আৰু নিশ্চয় আমি সম্পূৰ্ণ কৰি তুলিম বুলি এটা আত্মবিশ্বাস আছে এয়া যে লাগিছে নিশ্চয় হৈ উঠিব আৰু মিঠৈ কিমানটা মিঠৈ বনোৱাৰ টাৰ্গেট লোৱা হৈছে 3000 এটা লক্ষ্য আছে 3000 হয়তো আমাৰ তাতকৈ অলপ অধিক হৈ যাব অধিকো হ'ব পাৰে আৰু ভক্তপ্ৰাণ কিমান আহে তাৰতো লেখযোগ নাই আমি প্ৰায় 15খন সমাজটো বাহিৰৰ মাতিছোঁ হয় এতিয়া আমাৰ সমাজৰ প্ৰায় 184 আছে গতিকে অনুমান প্ৰায় 700-800 প্ৰায় 1000 ভিতৰত হ'ব ৰাইজ ভক্তপ্ৰাণ প্ৰায় 1000 ওপৰত হ'ব 3000 ওপৰত হ'ব এটা ধাৰণা কৰা হৈছে ঠিক আছে আৰু কি বনিব বাৰু মিঠৈৰ লগতে মিঠৈৰ লগতেতো আমাৰ প্ৰসাদৰ ব্যৱস্থাটো আছে আৰু গধূলিলৈ আমাৰ জলপান ব্যৱস্থা আছে জলপান চিৰা দৈ হ'ব অন্যান্য চাহৰ লগত আমাৰ বিভিন্ন ধৰণৰ চাহৰ লগত দিব পৰা ব্যৱস্থা কৰা হৈছে এইবিলাকেই আৰু কি থাকিব বাৰু চাহ মিঠৈ আৰু প্ৰসাদটো থাকিবই হয় প্ৰসাদটো ধৰা বনাই আৰু কিবা সিদ্ধ বনিব নি নিশ্চয় হ'ব ৰাতিপুৱা হৈ উঠিব সিদ্ধটো হয় সকলোৱে খাব পৰাকৈ আমাৰ সিদ্ধ ব্যৱস্থা আছে এয়া আমাৰ ৰাতিপুৱা নামৰ অন্তত প্ৰসাদ বিতৰণ কৰাৰ পিছত আমাৰ সিদ্ধটো ব্যৱস্থা কৰা হ'ব তেতিয়াহ'লে ভাল লাগিব খুব সুন্দৰ হ'ব গতিকে আয়োজনটো ভাল লাগিছে নিশ্চয় আমি যিমানখিনি পাৰিছোঁ সকলোকে আমি নিৰ্দিষ্ট দায়িত্ব দি দিয়া হৈছে তেওঁলোকে সঠিকভাৱে পালন কৰি গৈ আছে ভাল হ'ব বুলি আশা কৰা হৈছে বন্ধুসকল এই পকা মিঠৈ বা মিঠৈ কেনেধৰণে প্ৰস্তুত কৰা হয় তাৰ বিষয়ে অকণমান আপোনালোকক
জনাব বিচাৰিছোঁ। আৰু এই গুৰুগৃহৰ জ্যেষ্ঠ বাবদ আছে আমাৰ অশোক গগৈ দয়, আৰু তেখেতৰ কাষতে আৰু বাকী আই মাতৃ সকলো আছে। আৰু এয়া 2000 টাৰ্গেট পূৰা হৈছে, মিঠৈ আৰু 1000 বনাবলগীয়া আছে। এইখিনি যথেষ্টখিনি পিঠাগুড়ি আছে আৰু আই মাতৃসকলে কাম লাগি আছে। আৰু এইফালে আমাৰ জ্যেষ্ঠ বাবদ থকা অশোক গগৈ দয় উপস্থিত আছে। এখেতৰ পৰা অকণমান আপোনালোকক জনাব বিচাৰিছোঁ। ভালে আছে? সকলোৰে ভাল? ভালে আছে, হয়। এই তাকে মোৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ কেনেধৰণে এই পকা মিঠৈ প্ৰস্তুত কৰা হয়, অকণমান কওকচোন। নমস্কাৰ। হয়, প্ৰথমতে আপোনালোকলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কুঁৱৰীগাঁও প্ৰাথমিকৰ সমস্ত ভক্ত তথা আই মাতৃৰ বাবে একত্ৰিত হৈ আমি ৰাজহুৱা স্থানত আমাৰ এই গুৰুগৃহত সমূহ ভক্ত তথা আই মাতৃৰ বাবে একত্ৰিত হৈ আমি ভগৱন্তৰ যি 24 তত্ত্ব, সেই ভগৱন্তৰ 24 তত্ত্ব আমি যুগল কীৰ্তন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। সেয়েহে আমি প্ৰাৰম্ভিক কাম হিচাপে আমাৰ যিবিলাক কৰণীয় কাম ইতিমধ্যে প্ৰায় হৈ গৈছে। এতিয়া আমি বৰ্তমান সময়ত আমি পকা মিঠৈৰ কাৰণে ব্যস্ত হৈ আছোঁ। এই পকা মিঠৈখিনি প্ৰস্তুত কৰিবলৈ যাওঁতে আমাৰ প্ৰথমতে আইসকল আছে, তেখেতলোকে এই বিষয়ে অলপ বহলাই মই ক'লোঁ তেখেতলোকৰ মুখৰ পৰা শুনিলে বেছি ভাল হ'ব, কিয়নো এই সমস্ত দায়িত্বভাগী মানে পকা মিঠৈ আমি আইসকলকে অৰ্পণ কৰিছোঁ। হয়, ভাল আপোনালোকৰ? হয়, আজি দিনজোৰা আপোনালোকে পকা মিঠৈ বনোৱাত ব্যস্ত হৈ আছে আৰু সকলোৱে লাগিছে, হয় নাই? সকলোৱে মিলিজুলি কাম লাগি আছে। অকণমান কওকচোন মিঠৈৰ বিষয়ে কওক, আজি মোৰ দৰ্শকসকলক অলপ জনাওক। মিঠৈৰ কথা ক'বলৈ গ'লে সকলো ৰাইজে দেখোন মিঠৈ বাতিয়ে থাকে। সংক্ৰান্তি আমাৰ আজিকালি আন ছিজনতো মানে মিঠৈ চলিয়ে থাকে। তেনেকৈ আজি সকামৰ ক্ষেত্ৰত মানে বেছিকৈ চলে। আজি আমাৰ এই নাম কীৰ্তন আয়োজন কৰিছে, সেই গতিকে লৈ মানে আমাৰ ইয়াত সকলো বাপ আই সমস্ত লগ লাগি মানে পকা মিঠৈ বটিছে। মানে অহা মানে বৃহস্পতিবাৰে আমাৰ নাম কীৰ্তন আছে। সেই গতিকে মানে আমাৰ মানে হেৰি পকা মিঠৈ বটি থকা হৈছে। পকা মিঠৈ সাধাৰণতে পিঠাগুড়ি লাগে, চাউলৰ পিঠাগুড়িটো লাগে, গুড় লাগে আৰু ঘি লাগে, মানে গাখীৰ এনেকৈ কৰি মানে গুড়টো পগাই লৈ মানে ঘি দিয়ে, গাখীৰ দিয়ে, তাৰ লগতে মানে পিঠাগুড়ি দি দিয়ে মানে পকাই। সেই তেনেকৈ আৰু মিঠৈ বনে মানে সকলোৱেতো জানে। আৰু হয় হয়, সকলোৱে জানে, তথাপি মোৰ দৰ্শকসকল বা মোৰ যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকক অলপ জনাব বিচাৰোঁ। হয়তো বিভিন্ন সমাজৰ মোৰ দৰ্শক আছে, অসমৰ বাহিৰৰ লোকে চায়, ভাৰতৰ বাহিৰৰ লোকেও ভিডিঅ' চায়। তো আমাৰ অসমৰ যি কলা সংস্কৃতি বা আমাৰ পৰম্পৰা নহয় জানো, তেওঁলোকেও অলপ চাব, যেতিয়া তেওঁলোকে হয়তো চবেই নাজানিব পাৰে। সেইকাৰণে অকণমান আপোনালোকৰ পৰা সুধিলোঁ আৰু মোৰ ভিউৱাৰ্ছসকলক জনাবলৈ চেষ্টা কৰিলোঁ। ভাল লাগিলে, কাম লাগক। হয়, বহুত থৈ দিয়া হৈছে আৰু এফালে পাক দি আছে, একদম উতলা। এই গৰমখনত পূৰা একদম লাগি আছে আৰু দেই। কিমান দেৰি লাগিব পাক দিবলৈ? 10 মিনিট। আপোনালোকক অকণমান পৰিচয়টো দিয়কচোন, ইমান কষ্ট কৰি আছে। মই অনুষ্ঠানটিৰ মানে এজন ভকত, তেখেতো এই অনুষ্ঠানৰ ভকত। হয়, আপোনালোকৰ ভাল নামটো কওকচোন। মোৰ নাম শ্ৰী ৰাজীৱ কোঁৱৰ। হয়, নমস্কাৰ কৃষ্ণ, মোৰ নাম শ্ৰী লেচাই চেতিয়া। আৰু আপোনাৰ? হয়, সকলোৱে গৰমত কাম লাগি আছে আৰু ভক্তপ্ৰাণ হয়, ভক্তপ্ৰাণৰ বহুত ধৈৰ্য থাকে আৰু ঈশ্বৰৰ প্ৰতি বহুত ভক্তিভাৱ থাকে। গতিকে সকলোৱে কষ্ট কৰিব পাৰে আৰু খুব আনন্দত কাম কৰি আছে, হয় নাই? যি কাম আনন্দত কৰা হয় তাত ভাগৰ আৰু গৰমো নালাগে আৰু দুখ ভাগৰ নালাগে, হয় নাই? গতিকে ভাল লাগে। হয়, কেনেধৰণে পাক দিয়া হয়? এয়া গৰম একদম গুড়, পাক দিয়া গুড়, ইয়াত পিঠাগুড়িৰ লগত আই মাতৃসকলে ইয়াত স্পীডত লাগিছে। পিঠাগুড়ি আৰু গুড় পাক দি এতিয়া মিঠৈ বনোৱা হ'ব। তাৰ যি প্ৰণালী, এই প্ৰণালী বিধি চলি আছে। দুজনকৈ ধৰিবলগীয়া হৈছে, বল প্ৰয়োগ কৰিবলগীয়া হয়।
হৈছেগে পাক দি আছে চাওক কেনেধৰণে পাক দিয়া হয় আৰু ইয়াত শুকান পিঠাগুড়ি আৰু দিব লাগিব চাওক কেনেধৰণে মিঠৈ বনাবলৈ কেনেধৰণৰ প্ৰণালী ব্যৱহাৰ কৰা হয় প্ৰথমতে গুড়খিনিক পাক দিয়া হয় তাৰপিছত পিঠাগুড়িৰ লগত ইয়াক পানী মানে পাক দিব লাগিব আৰু খুব সুন্দৰভাৱে এতিয়া টাইট হৈ আহিব তেতিয়া মিঠৈ ইয়াৰ পৰা বনোৱা হ'ব খাই বৰ ভাল লাগে ভণ্টি কিগৰাকী মিঠৈ বনাই আছে একদম বৰ স্পীডত বনাই আছে বৰ ফূৰ্তিত লাগি আছে দেই তোমালোকৰ টাৰ্গেট কিমান আজি কিমান দিছে 5জনীয়ে 500 বৰ ডাঙৰ টাৰ্গেট দেই এইটো টাৰ্গেট দিছে নে তোমালোকে লৈছা টাৰ্গেট নিজে লৈছা ন কেনেকুৱা লাগিছে মিঠৈ বনাই ভাল লাগিছে ন ৰাইজৰ কাৰণে বনোৱা হৈছে হয়নে আজি ৰাতিপুৱাৰ পৰাই কাম লাগি আছে ঠিক আছে লাগা দেই 500 টাৰ্গেট পূৰা হ'বতো বেলি ডুব যোৱাৰ আগে আগে হ'ব লাগিব হয় ঠিক আছে লাগি থাকা বন্ধুসকল এতিয়া নামঘৰৰ ভিতৰ ভাগত সোমাই আহিছোঁ আৰু এয়া আই মাতৃসকলে কাম লাগি আছে খুব সুন্দৰ ফেন চলি আছে আৰু এয়া মণিকূট ভিতৰ ভাগত এফালে কাম লাগি আছে কেনেধৰণে পাতবিলাক চফা কৰি আছে চব পানী দি মোহাৰি চফা কৰি আছে পাতবিলাক বন্ধুসকল এই নামঘৰৰ ভিতৰ ভাগত সোমাই আহিলোঁ আৰু আই মাতৃসকলে উক্ত 19 তাৰিখৰ দিনা যি অনুষ্ঠান ভাগি হ'ব তাৰ কাৰণে পাতবিলাক চফা কৰি আছে এফালে চাওক সকলো আই মাতৃয়ে এই নামঘৰৰ ভিতৰ ভাগত বহি পাতবিলাক চফা কৰি আছে এফালে চফা হৈ যোৱা পাতবিলাক টুপলিয়াই আছে এফালে পানী দি চফা কৰি আছে তেওঁলোকে প্ৰায় কৰিলে আৰু এফালে আইসকল বহি আছে এফালে নাৰিকল ডাব নাৰিকল ন হয় চপৰ লগত দিব এইখিনি পাত যিখিনি যে টুপলা কৰা হ'ল সেইখিনি চফা কৰা হৈ গ'ল নেকি হৈ গ'ল ন আৰু বন্ধুসকল এফালে আমাৰ এই নামঘৰৰ জ্যেষ্ঠ ভাৱত থকা অশোক গগৈদা আছে নমস্কাৰ মই মানে আপোনাক চিনাকি কৰাব বিচাৰিছোঁ বিশেষকৈ আমাৰ যি মহিলা সেই মহিলাসকলক সাহায্য হিচাপে আমি নাম ভাগি যেতিয়া পৰিচালনা কৰোঁ হয় বৰ্তমান আমাৰ মাজত আছে তাই তেখেতসকলক আমি চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠা নামাচাৰ্য বীণা বৰা তেখেতক মই চিনাকি কৰাই দিছোঁ আপোনাক হয় কৃষ্ণ 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 এইকাৰণে চিনাকি কৰিছোঁ যে বিশেষকৈ আমি যেতিয়া আমাৰ বিভিন্ন অনুষ্ঠানবিলাক পতা হয় যিবিলাক কাৰ্য পুৰুষৰ বাহিৰে মহিলাসকলে চলাবলগীয়া হয় বিশেষকৈ তুলনি বিয়া আমাৰ যিটো হ'ল গোপিনী নাম ইত্যাদিবিলাক মানে পৰিচালনা কৰিবৰ কাৰণে আমি বীণা বৰাক সম্পূৰ্ণ মানে কৰ্তৃত্ব প্ৰদান কৰিছোঁ সমাজৰ ফালৰ পৰা তেখেতে আজি বহুত দিনৰ পৰা এই অনুষ্ঠান বাকী চলাই আহিছে আমি আপোনালোকৰ জৰিয়তে তেখেতলৈ আমি ইয়াতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ যাতে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা হওক আৰু অনাগত দিনত যিবিলাকবিলাক আমাক উঠি আহিছে আই মাতৃ তেওঁলোককো এটাই কথাই ক'বলৈ বিচাৰিছোঁ যে আজি যিটো অনুষ্ঠান আজি আমি ইমান বহলভাৱে পাতিবলৈ লৈছোঁ অনাগত দিনত ইয়াতকৈ সুন্দৰভাৱে তেখেতসকলে যাতে এই অনুষ্ঠানবিলাক পাতি যায় সমাজত যিটো অনৈক্যৰ মাজত ঐক্য সমন্বয়ৰ ভেটি গুৰুজনাৰ যি কৃষ্টি সংস্কৃতি এইবিলাক যাতে তেখেতলোকে বিকাশ কৰি দেখুৱাব পাৰে সেই অৱস্থা আগত ৰাখিয়ে আমি এই কাৰ্যপন্থাবিলাক হাতত লৈ আজি সমূহীয়াভাৱে আমি এখনি যুগল কীৰ্তন পাতিবৰ কাৰণে আমি একত্ৰিত হৈছোঁ আমাৰ মাজত যাতে প্ৰতিটো অঞ্চলৰ ৰাইজসকলে একত্ৰিত হৈ আমাৰ যি সমন্বয়ৰ ভেটি সেই সমন্বয় ভেটি যাতে আমি অধিক সবল ৰূপত প্ৰতিষ্ঠা কৰি যাব পাৰোঁ আৰু গুৰুজনাৰ যি মহান বাণীখিনিসমূহ যাতে আমি সৃষ্টিৰ যি নীতি যেনেকৈ বিভিন্ন সংগীতেই হওক গীত মাতেই হওক অন্যান্যকে হেৰি কৰি আজি সকলোবিলাক যাতে আমি আগুৱাই দিব পাৰোঁ তাৰ ওপৰত প্ৰচেষ্টা ৰাখি এই প্ৰচেষ্টা আমি হাতত লোৱা হৈছে গতিকে আমি আশা ৰাখিছোঁ আপোনালোকৰ পৰ্টেলৰ জৰিয়তে যাতে সমগ্ৰ বিশ্বই মৰিগাঁৱত যে এনেকুৱা এটা অনুষ্ঠান হয় শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ নামে যে এটা অনুষ্ঠান আছে এই কথাবিলাক যাতে ৰাইজৰ আগত প্ৰচাৰ কৰে বহুলভাৱে প্ৰচাৰ হয় সেই প্ৰচেষ্টা আপোনালোকে উদ্যোগ লোৱাৰ বাবে আপুনি শ্ৰীমন্ত শংকৰদেৱ সমিতি মৰিগাঁও প্ৰাথমিকৰ ভক্ত সমস্ত হৈ মই আপোনালোকৰ চৰণত সেৱা কৰি ধৰে কৃষ্ণ 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 বন্ধুসকল এই কুঁৱৰীগাঁও
যি শ্ৰীমন্ত শংকৰদেৱ নামঘৰ এই শাখা সমিতিৰ নামঘৰ এই শাখা সমিতিৰ যি সম্পাদকৰ লগত মই এতিয়া লগ পাইছোঁ আৰু তেখেতৰ লগত আপোনালোকক পৰিচয় কৰাই দিব লৈছোঁ। ভাল লাগিব, তেখেতৰ লগতো চিনাকি কৰাই দিছোঁ। আৰু এয়া মোৰ সন্মুখত আছে এই সম্পাদকদ্বয়। হয়, মোৰ নাম শ্ৰী প্ৰাঞ্জল বৰা, মই এই শাখা সমিতিৰ সম্পাদক হয়। আৰু আমাৰ যুগল কীৰ্তনভাগী পূৰ্ণগতিত চলি আছে। আৰু এই যুগল কীৰ্তনভাগী বিভিন্ন স্থানৰ পৰা ভক্তসকলক নিমন্ত্ৰণ কৰা হৈছে। এই ভক্তসকলক এই ভিডিঅ'ৰ যোগেদি সকলোকে কীৰ্তনভাগীলৈ নিমন্ত্ৰণভাগী জনাইছোঁ। আৰু আমাৰ কীৰ্তনভাগী সকলোৱে পাৰ হৈ যায় তাৰে ভগৱানৰ ওচৰত সেৱা ভাগি জনাইছোঁ। কৃষ্ণ। বন্ধুসকল, এই নামঘৰৰ ভিতৰভাগত আছোঁ আৰু বৰ্তমান এই নামঘৰৰ ভকত বৈষ্ণৱসকলে চাহৰ ব্যৱস্থা কৰিছোঁ। গতিকে চাহৰ জুতি অকণমান লৈছোঁ। গৰমো লাগিছে, চাহ অকণমান খাবলৈ মন গৈছিলে, তেওঁলোকে চাহ আগবঢ়াইছে, ভাল লাগিছে। চাহ খাইছোঁ আৰু এইফালে লগত ভালেকেইজন বহিছে, একেলগতে চাহ খোৱা হৈছে, লগে ভাগে চাহকাপ খাইছোঁ আৰু ভাল লাগিছে। শ্ৰীমন্ত শংকৰদেৱ শাখা সমিতি মৰিগাঁও যি নামঘৰ, এই নামঘৰলৈ আহিছিলোঁ আৰু এই 19 তাৰিখে হ'বলগীয়া যি যুগল কীৰ্তনৰ বাবে ইয়াৰ আই মাতৃসকলে আৰু বাপসকলে কেনেধৰণে কাম কাজ লাগি আছে পূৰ্ণ পৰ্যায়ত তাৰ বিষয়ে দেখাবলৈ চেষ্টা কৰিলোঁ। ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকেও আজি ভিডিঅ'টো চাই ভাল পাইছে। গতিকে লাইক এটা কৰিব আৰু বিশেষ ভাল লাগিছে যদি প্লিজ শ্বেয়াৰ কৰি দিব আৰু কেনে হৈছে কমেণ্ট এটা কৰিব। আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক চাবলৈ পায়। তাৰে কামনাৰে আজি এই ব্লগ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।